সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ ইউটিউব চেনেল লীনামণি কলিতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইখন হৈছে বৰাপানীত থকা ৰয়নাম ৰিট্ৰিট ৰিজৰ্ট। ইয়ালৈ আমি দুদিনৰ বাবে আহিছিলো। এয়া কটেজৰ ভিতৰ ভাগ। ইয়াত ধুনীয়াকৈ আলমাৰি, ড্ৰেছিং টেবল, টিভি, ধুনীয়া এখন বেড, ৱাশৰুম আৰু লগতে এটা ধুনীয়া বেলকনি আছে। বেলকনিত বহি ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰি। এয়া হৈছে লবি। ইয়াত ৰাতিপুৱা 8 বজাতে ব্ৰেকফাষ্ট লগাই দিয়া হয় আৰু ইয়াত বহি সকলোৱে ব্ৰেকফাষ্ট কৰিব পাৰে, যিটো কমপ্লিমেণ্টাৰী হয়। কটেজৰ ভিতৰত ইলেক্ট্ৰিক জাৰ আৰু কফি, চাহ, গাখীৰ, চেনি এইবোৰৰ পেকেট থোৱা আছে। লগতে পানীও আছে। কটেজতে দুকাপ লাল চাহ বনাই আমি ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বহি ধুনীয়াকৈ খালোঁ। কটেজত সোমায়ে লেফ্টত থকা এই ৱাশৰুমত প্ৰয়োজনীয় সকলোবোৰ সুবিধাই আছে। ইয়াত চাবোন, শ্বেম্পু, মইশ্চাৰাইজাৰ, ব্ৰাছ, টুথপেষ্ট, টাৱেল, গিজাৰ সকলোবোৰেই আছে। ৰিজৰ্টখনত কটেজৰ উপৰিও টেণ্টত থকাৰ সুবিধাও আছে। ইনফেক্ট ক'বলৈ গ'লে টেণ্টত থাকিলে বেলকনিৰ পৰা বেছি ভাল ভিউ পোৱা যায়। বেছি ঠাণ্ডা পৰিলে ইয়াত জুইৰ আমেজ লোৱাৰ সুবিধাও আছে। এতিয়া উঠি গৈছো টেণ্টৰ ভিতৰ ভাগ চাবলৈ। এয়া ধুনীয়া বেলকনি। এখন ধুনীয়া দুজনীয়া বেড। আৰু ইয়াৰে ভিতৰ ফালে এটা ধুনীয়া ৱাশৰুম আছে। ৰিজৰ্টখনত এটা ধুনীয়া চুইমিং পুলো আছে। আমি ইয়াত খুব স্ফূৰ্তি কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলিও আশা ৰাখিলোঁ। আজিলৈ ইমানেই। ষ্টে হেপী, ষ্টে ব্লেছড।